তো সকলোকে আমি স্বাগতম জনাইছোঁ আমাৰ জ্ঞানতীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টোৰ থাম্বনেইলত দুটামান কুৱেশ্যনো লগাই দিছোঁ আৰু এই কুৱেশ্যনকেইটা যদি আপোনালোকে পাৰিছে তেতিয়াহ'লে আপোনালোকৰ প্ৰিপেৰেশ্যনছটো খুব ভাল হৈ আছে, আৰু যদি নাই পৰা তেতিয়াহ'লে ভাবি লওক যে আপোনালোকে আৰু কষ্ট কৰিব লাগিব। বাৰু যি নহওক, এতিয়া আজিতো 31 ডিচেম্বৰ, এটা বছৰ পুনৰ এটা বছৰ শেষ হৈ গুচি গ'ল, আৰু এই বছৰটোত কি কৰিলে আপোনালোকে আজিয়ে গম পাইছে। এতিয়া অহা বছৰটোত অৰ্থাৎ কালিলৈ পৰা 2026 চন আৰম্ভ হ'ব, আৰু সকলোলৈকে নতুন বছৰৰ হিয়া ভৰা ওলগ আমাৰ জ্ঞানতীৰ্থ পৰিয়ালৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ। এতিয়া অহা বছৰটোত আপোনালোকে এটা চেলেঞ্জ লওক যে আমি এনেধৰণে পঢ়িম, মেপ ৰিডিঙৰ জৰিয়তে খুব সুন্দৰভাৱে আমি যাতে অহা বছৰতে এটা ভাল চৰকাৰী চাকৰিত আমি যাতে নিয়োজিত হ'ব পাৰোঁ, সেই সম্পৰ্কে এটা সংকল্প আজি আপোনালোকে লৈ লওক। ঠিক আছে, বৰ বেছি দীঘলীয়া নকৰোঁ, পৰীক্ষা আহি থাকিব গৈ থাকিব। এতিয়া 1 ফেব্ৰুৱাৰীত আপোনালোকৰ পৰীক্ষাটো আছে গুৱাহাটী হাইকোৰ্টৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, মক পেপাৰসমূহ লৈ ল'ব। খুব ভাল মক পেপাৰ, বহুত ভাল পাইছে আমাৰ কেণ্ডিডেটসকলে, গতিকে যদি লাগে লৈ ল'ব। মই এটা ভিডিঅ' দিও থৈছোঁ এখন আমাৰ মক পেপাৰৰ ওপৰত। বাৰু যি নহওক, এইখিনি আমি ডিছকাশ্যন নকৰোঁ, আৰু আজি আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ মহানদী ৰিভাৰৰ ওপৰত। আমাৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত খুব কুৱেশ্যন আহে, ADREতে হওক, অসম পুলিচতে হওক, বা অন্য ধৰণৰ এক্সামবিলাকতে হওক, বা DSSতে হওক, ৰিভাৰৰ প্ৰতি ওপৰত কুৱেশ্যন আহে, আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে মই থাম্বনেইলতে লগাই ৰাখিছোঁ। গতিকে মহানদী ৰিভাৰৰ ওপৰত আমি ডিটেইলছত আজি আলোচনা কৰিম, যাতে মহানদী ৰিভাৰৰ ওপৰত থকা এটাও কুৱেশ্যন যাতে আমি মিছ কৰিবলগীয়া নহয়। এনেকৈ ধৰণে এখন ৰিভাৰ বা এটা টপিকে সৰু টপিক সৰু সময়ত আমি পঢ়ি গৈ থাকিম। মই ভাবোঁ আপোনালোকে যদি ভিডিঅ'বিলাক ভাল পায় নিশ্চিতভাৱে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰে। ঠিক আছে, তো এখন মহানদী ৰিভাৰ আমি যেতিয়া ইণ্ডিয়াখনৰ ৰিভাৰ ছিষ্টেমসমূহ পঢ়িম, বিশেষকৈ আমি 4টা ভাগত আমি ভাগ কৰি ল'ম। প্ৰথম আহিলে ব্ৰহ্মপুত্ৰ ৰিভাৰ ওপৰত যিখিনি পঢ়িব লাগে সেইখিনি পঢ়িম, সেইখিনিতে বহুত ডিটেইলছত আমি গুচি যাম। ৱেষ্টাৰ্ণ ঘাটৰ যিখিনি ৰিভাৰ সেইখিনি বিষয়ে আমি পঢ়িম। মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী এক্সট্ৰাকৈ পঢ়িম। আজি মহানদীৰ বিষয়ে পঢ়িম, ইণ্ডাছ ৰিভাৰৰ বিষয়ে পঢ়িম, গংগা ৰিভাৰ ছিষ্টেমৰ বিষয়েতো বহুত পঢ়িবলগীয়া আছে। সেইকেইটাত অকণমান দীঘল হ'ব, ক্লাছ 30 মিনিটৰ হ'ব পাৰে। গতিকে ভিডিঅ'সমূহ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আগন্তুকভাৱে পাই থাকিবলৈ। ঠিক আছে, প্ৰথম আপোনালোকৰ কাৰণে মই MCQতে ৰাখিছোঁ, কাৰণ আমাৰ এক্সপিৰিয়েঞ্চসকলে খুব MCQ পঢ়ি ভাল পায়, আৰু মই স্পষ্টকৈ কওঁ MCQ পঢ়িলে নহ'ব, কনচেপ্ট ক্লাছ আপোনালোকে কৰিবই লাগিব। গতিকে মই ইয়াতে এটা সুবিধা ৰাখিছোঁ, প্ৰথমতে MCQসমূহ চাই লওক কেনেকুৱা ধৰণৰ পৰীক্ষাত আহে। আৰু মহানদী ৰিভাৰত ইয়াৰ বাহিৰে একোৱেই MCQ নাহে, কিন্তু এই MCQ কেইটা আপোনালোকৰ মনত ৰখাত অসুবিধা হ'ব পাৰে। সেইটো কাৰণে অসুবিধা হোৱাৰ কাৰণে মই এই ক্লাছটোৰ শেষত মই আপোনালোকক কনচেপ্ট ক্লাছটো দি দিম মহানদীৰ ওপৰত। বহুত বেছি দীঘলীয়া ক্লাছ নহয়, 5-10 মিনিটত শেষ হৈ যাব। তো ইয়াতে 1 নম্বৰ কুৱেশ্যনটোত আপোনালোকে মন কৰি লওক, খুব সুন্দৰভাৱে ইয়াতে আমি লিখি ৰাখিছোঁ, যিটো নেকি হাজদেও মহানদী ৰিভাৰৰ এখন ট্ৰিবিউটৰী হয়। হাজদেও, শিৱনাথ, মাণ্ড, ইব এনেকৈ ধৰণে বহুত আছে, তেল, অং, জং, এইকেইখন মহানদী ৰিভাৰৰ খুব বেছি ইম্পৰ্টেণ্ট ট্ৰিবিউটৰী হয়। এইখনৰ বিষয়ে কনচেপ্ট ক্লাছটো খুব সুন্দৰভাৱে আমি আলোচনা কৰিম। এতিয়া কৈছে হাজদেও নদী ভাৰতৰ কোনখন প্ৰধান নদীৰ ট্ৰিবিউটৰী হয়। এতিয়া ট্ৰিবিউটৰী আৰু ডিষ্ট্ৰিবিউটৰীৰ বিষয়ে আমি জানিব লাগিব। ছাপ'জ এখন ডাঙৰ নদী এখন আহি আছে, ছাপ'জ গংগা নদীখনেই এখন আহি আছে, ছাপ'জ মহানদীখনে আহি আছে। এই মহানদীখনত এনেকৈ ধৰণে আহি পানি বেলেগ সৰু নদীয়ে ইয়াতে জইন হৈছেহি। সেই নদীবোৰক আমি ট্ৰিবিউটৰী বুলি কওঁ। আৰু ডিষ্ট্ৰিবিউটৰী হৈছে কেতিয়াবা এই নদীবোৰৰ পৰা কোনোবা এটা অংশত এনেকৈ ফাটি পানি বেলেগ এখন নদী অন্য দিশে গুচিছে, সেইখন হৈছে সেই নদীখনৰ ডিষ্ট্ৰিবিউটৰী। বাৰু ঠিক আছে, সেইকেইটা টাৰ্ম নিশ্চিতভাৱে আপোনালোকে জানে। এতিয়া ইয়াতে কৈছে হাজদেও নদীখন ভাৰতৰ কোনখন প্ৰধান নদীৰ ট্ৰিবিউটৰী হয়। এতিয়া আমি কৈ আহিলোঁ হাজদেও নদীখন ভাৰতৰ কি হয়, মহানদীৰ ট্ৰিবিউটৰী হয়। ঠিক আছে, মহানদীখনৰ কথা আমি গম পালোঁ। নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2টোত আমি গুচি যাম। কুৱেশ্যন নম্বৰ 2টো কি আছে আপোনালোকে মন কৰি লওক।
মহানদী সাধাৰণতে ভাৰতৰ কোন দিশলৈ বৈ গৈছে মহানদী ৰিভাৰখন আপোনালোকে এনেকৈ ধৰণে মই যদি কৈ দিওঁ MCQ মনত ৰাখি থৈ দিব কিন্তু MCQ আপোনালোকৰ পাৰ্মানেণ্টলি মনত নৰয় এদিন বা দুদিন মনত ৰ'ব কিন্তু পাৰ্মানেণ্টলি ধৰি ল'লোঁ এই মহানদীৰ কুৱেশ্যনকেইটা আপুনি মনত ৰখাই থৈ দিলে কিন্তু যেতিয়া গোদাবৰী পঢ়িব কৃষ্ণা পঢ়িব কাবেৰী পঢ়িব ব্ৰহ্মপুত্ৰ পঢ়িব ইণ্ডাছ ভেলী পঢ়িব গোটেইবোৰ খিচিৰি হৈ যাব আৰু তেতিয়া আপোনালোকে ডেফিনেটলি মনত ৰাখিব নোৱাৰে আৰু সেইকাৰণে কনচেপ্ট ক্লাছৰ বহুত বেছি ইম্পৰ্টেণ্ট শেষলৈকে ভিডিঅ'টো চাই থাকিব কনচেপ্ট ক্লাছটো কৰি ল'ব বহুত বেছি দীঘলীয়া ক্লাছ নহয় যেহেতু মহানদী ৰিভাৰৰ বিষয়ে আলোচনা কৰিম আজি মহানদীটো শেষ কৰি থকচোন শেষৰ দিন বুলি হয় নাই পাছলৈকে আমি বাকীখিনিও আলোচনা কৰিম এতিয়া মহানদী সাধাৰণতে ভাৰতৰ কোন দিশলৈকে বৈ গৈছে আমাৰ ভাৰতখনৰ সাপোজ মই এতিয়া মেপখন আঁকি দিলে নিশ্চিতভাৱে বেয়াই হ'ব ইয়াতে সাপোজ আমাৰ ভাৰতখন এনেকুৱাই নহয় জানো এনেকুৱাই হয় এনেকুৱাই তো ইয়াতে এই পৰ্চনছটো মহানদীখন আছে তো মহানদীখন এনেকৈ গৈ পিনি বে অফ বেংগলত পৰিছে আৰু বে অফ বেংগলৰ পৰা প্ৰতিখন নদীয়ে কি হৈছে ইষ্ট ফ্ল'য়িং ৰিভাৰ তাৰমানে দক্ষিণৰ পৰা পূবলৈ গৈ পিনি পৰিছে গতিকে ইয়াৰে শুদ্ধ অৰ্থটো হ'ব ইয়াৰে শুদ্ধ অৰ্থটো কি হ'ব তেতিয়াহ'লে আমাৰ পশ্চিমৰ পৰা পূবলৈকে গৈছে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ যিহেতু বে অফ বেংগল পূব দিশে আছে ঠিক আছে নেক্সট কুৱেশ্যনটো যাম কুৱেশ্যন নম্বৰ 3টোত আমি গুচি যাম কুৱেশ্যন নম্বৰ 3টোত কি আছে মন কৰক মহানদী যিখন নদী সেই নদীখন ভাৰতৰ সৰ্বমুঠ কেইখন ৰাজ্য স্পৰ্শ কৰি গৈছে এইবিলাক মেপ ৰিডিঙৰ জৰিয়তে আপোনালোকে মনত ৰাখিব এতিয়া মই কৈছোঁৱে আমাৰ ইণ্ডিয়াখনৰ ছত্তীশগড়ৰ চিহাৱা হিলছৰ পৰা মহানদী ৰিভাৰখন ওলাইছে আমাৰ ইণ্ডিয়াৰ ছত্তীশগড়ৰ চিহাৱা হিলছৰ পৰা এই মহানদী ৰিভাৰখন অৰিজিনেট হৈছে তাৰমানে অৰিজিন পইণ্ট এখন নদীৰ অৰিজিন পইণ্ট আৰু মাউথ তাৰমানে মোহনা য'ত নেকি পৰিছেগৈ সেই দুটা পইণ্ট কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ মেইন যিখিনি নদী আছে সেই নদীকেইখনৰ এই পইণ্টকেইটা মনত ৰাখিব এতিয়া এই চিহাৱা পইণ্টটোৰ পৰা ওলাই গৈ পানি ক'ত পৰিছে বে অফ বেংগলত পৰিছে আৰু দুখন ষ্টেটেৰে পাৰ হৈছে ছত্তীশগড়ৰ মনত ৰাখিব ছত্তীশগড়ৰ চিহাৱা হিলছৰ পৰা ওলাই গৈছে ওড়িশাইদি পাৰ হৈ ক'ত পৰিছে আমাৰ বে অফ বেংগলত পৰিছে এতিয়া মই ছত্তীশগড় ওড়িশা কৈ আছোঁ আপোনালোকে হয়তো নাজানেই যে মেপখনত ছত্তীশগড় ক'ত আছে ওড়িশা ক'ত আছে মেপখন অকণমান চাই ল'ব দেই মই দেখাই দিম বাৰু শেষলৈকে সেইটো চিন্তা কৰিবলগীয়া নাই নেক্সট গতিকে ইয়াৰে শুদ্ধ অৰ্থটো কি হ'ব মহানদী নদীখন ভাৰতৰ সৰ্বমুঠ কেইখন ৰাজ্য স্পৰ্শ কৰি গৈছে দুখন ৰাজ্য স্পৰ্শ কৰি গৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 4টোত কি আছে ইয়াতে কৈ দিছে মহানদীৰ নদীখন তলৰ কোনখন ৰাজ্যৰ মাজে পাৰ হৈ গৈছে মই কৈ আহিলোঁ ছত্তীশগড় আৰু উৰিষ্যা গতিকে শুদ্ধ অৰ্থটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 5 নম্বৰ কুৱেশ্যনটো গুচি যাম 5 নম্বৰ কুৱেশ্যনটো কি আছে মহানদী নদীৰ উৎপত্তিস্থল কোনখন মহানদী নদীৰ উৎপত্তিস্থল মই এতিয়া কৈ আহিলোঁ মই এবাৰ কৈ দিওঁতে গোটেইখিনি আলোচনাই হৈ গৈছে চিহাৱা হিলছ ছত্তীশগড়ৰ চিহাৱা হিলছ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 6 নম্বৰ কুৱেশ্যন মহানদী নদীখন ভাৰতৰ কোনখন প্লেটুৰ অন্তৰ্গত এতিয়া প্লেটুবিলাকৰ কথাও আমি জানিব লাগিব সেইখিনিও আমি মেপ ৰিডিঙৰ জৰিয়তে আচলতে শিকি ল'ব লাগিছিলে আগতীয়াকৈ বাৰু যি নহওক সেইখিনি আমি দেখাই দিম মহানদী ৰিভাৰখন যিহেতু ছত্তীশগড়ত আছে আৰু সেই পৰ্চনটো এটা প্লেটু আছে আৰু সেই প্লেটুটোৰ নাম হৈছে দণ্ডকাৰণ্য প্লেটু ছোটা নাগপুৰ প্লেটু নহয় মালৱা প্লেটু নহয় তেলেংগানা প্লেটু নহয় এইটো হৈছে দণ্ডকাৰণ্য প্লেটু মনত ৰাখি থৈ দিব নেক্সট তলৰ কোনখন নদী মহানদীৰ লেফ্ট বেংক ট্ৰিবিউটৰী এতিয়া মহানদীৰ লেফ্ট বেংক ট্ৰিবিউটৰী ৰাইট বেংক ট্ৰিবিউটৰী আপোনালোকেতো নাজানিব আৰু সেইকাৰণে আচলতে মেপ ৰিডিংটো খুব বেছি ইম্পৰ্টেণ্ট এতিয়া লেফ্ট বেংক ট্ৰিবিউটৰী বুলি কৈ দিয়াৰ লগে লগে মহানদীখন যিহেতু ৱেষ্টৰ পৰা ইষ্টলৈকে আহি আছে গতিকে ওপৰ ফালে থকা নৰ্থৰ ফালে থকাখিনি ভাৰতৰ নৰ্থৰ ফালে থকাখিনি কথা কৈছোঁ মই ভাৰত দেশখনৰ নৰ্থ পৰ্চনৰ ফালে থকা যিবিলাক নদী হয় সেইবিলাক কি হ'ব ইয়াৰ লেফ্ট বেংক ট্ৰিবিউটৰী হ'ব আৰু তললৈ থকাখিনি ৰাইট বেংক ট্ৰিবিউটৰী হ'ব গতিকে ইয়াতে কৈছে লেফ্ট বেংক ট্ৰিবিউটৰী কোনখন হয় মহানদী ৰিভাৰৰ লেফ্ট বেংক ট্ৰিবিউটৰী কোনখন হয় ইয়াতে শিৱনাথ আছে হাজদেও আছে তেল আছে আৰু অং আছে ইয়াতে লেফ্ট বেংক ট্ৰিবিউটৰীৰ কথা সুধিছে গতিকে ইয়াতে শিৱনাথ আৰু হাজদেও এই দুইটাই হ'ব শুদ্ধ উত্তৰ ইয়াৰ লগতে লেফ্ট বেংকত মহানদী ৰিভাৰখনৰ বিষয়ে মই আলোচনা কৰিমেই এনেকৈ ধৰণে মহানদী ৰিভাৰখন বে অফ বেংগলত পৰিছে এইডোখৰতে শিৱনাথ আছে এইডোখৰতে হাজদেও আছে আৰু এইডোখৰতে আছে মান্থ আৰু এইডোখৰতে ইব বুলি ৰিভাৰ এখন আছে আৰু এইডোখৰতে আপোনালোকৰ এখন ৰিভাৰ আছে সেইখন হৈছে তেল
আৰু এইডোখৰতে আংক বুলি এখন আছে আৰু এইফালে জং বুলি এখন ৰিভাৰ আছে আৰু এইডোখৰৰ পৰা এখন মহানদী ৰিভাৰ ডিষ্ট্ৰিবিউটৰী ওলাই গৈছে আৰু সেইখন হৈছে দেৱী মই এই বিষয়ে খুব সুন্দৰভাৱে আলোচনা কৰি দিম আৰু 5টা কুৱেশ্যনে মই 7টা কুৱেশ্যনে ৰাখিছিলোঁ মই ভাবোঁ এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট দেই মহানদী ৰিভাৰৰ ওপৰত আহিলে এইকেইটা কুৱেশ্যনৰ ভিতৰতে আহিব আৰু যেতিয়া মই মেপখন পঢ়ি দিম তাৰ পৰা আৰু বহুত গম পাই যাব গোটেইখন ট্ৰিবিউটৰীৰ বিষয়ে গম পাই যাব ডিষ্ট্ৰিবিউটৰী কি আছে গম পাই যাব মই মেপখনৰ বিষয়ে খুব সুন্দৰভাৱে আলোচনা কৰি দিওঁ আপোনালোকৰ সৈতে মই ইয়াতে আলোচনা কৰি দিওঁ বেলেগ পেপাৰ নলওঁ যিহেতু অকণমান প্ৰব্লেম হয় ইয়াতে আপোনালোকে মন কৰিব মহানদী ৰিভাৰখন আমাৰ এই বস্তুটো এনেকেদিনি গৈ পিনি এনেকেদিনি বে অফ বেংগলত পৰিছে আৰু এই যিটো পৰ্চনছ সেইটো মহানদী ৰিভাৰৰ অৰিজিন পইণ্ট আৰু মহানদী ৰিভাৰৰ যিটো অৰিজিন পইণ্ট সেই অৰিজিন পইণ্টটোৰ নাম হৈছে চিহাৱা হিলছ মই কৈ আহিছোঁ লিখি ৰাখিব মই পুনৰ লিখি নিদিওঁ লিখি দিছোঁ বাৰু এইটো পৰ্চনক আমি চিহাৱা হিলছ বুলি ক'ব পাৰোঁ আৰু এই চিহাৱা হিলছটো ছত্তীশগড়ত আছে ঠিক আছে তাৰমানে ছত্তীশগড়ৰ পৰা মহানদী ৰিভাৰখন ওলাই আহিছে ওলাই আহি পানী উৰিষ্যা পাৰ হৈছে এইফালে উৰিষ্যা পাৰ হৈ এইফালে বে অফ বেংগলত পৰিছে অকণমান আঁকি ৰাখিব দেই নিজৰ এখন টোকা বহী ডেফিনেটলি আছে তাতে লিখি ৰাখিব এইখিনি তাৰ পাছতে ইয়াতে কিছুমান ট্ৰিবিউটৰী ডিষ্ট্ৰিবিউটৰীৰ কথা আমি পঢ়িবই লাগিব ইয়াতে আছে শিৱনাথ এইডোখৰতে আছে হাজদেও এইবোৰ ট্ৰিবিউটৰী দেই এইডোখৰতে আছে মাণ্ড আৰু এইডোখৰতে আছে ইভ এইডোখৰতে আছে তেল এইডোখৰতে আছে অংক আৰু এইডোখৰতে আছে জংক অকণমান দেখাত বেয়া হৈছে তথাপিও এইখনেই মহানদী ৰিভাৰ আৰু এইফালেদি এনেকৈ ধৰণে এখন ডিষ্ট্ৰিবিউটৰী ওলাই গৈছে ডিষ্ট্ৰিবিউটৰীখনৰ নাম হৈছে দেৱী দেই এইখনেই হৈছে মহানদী ৰিভাৰ বুজি পালে নিশ্চয় আৰু এই মহানদী ৰিভাৰখন দণ্ডকাৰণ্য প্লেটত আছে বুজি পাইছে মই অকণমান মেপত দেখাই দিম দেই মই ইণ্ডিয়া মেপখন আপোনালোকে নিজেও ডাউনলোড কৰি চাব আৰু চালে দেখিবই মই এই তলৰ পৰ্চনটোৱে ৰাখিছোঁ ইয়াতে মই কৈছোঁৱেই ছত্তীশগড়ৰ চিহাৱা হিলছৰ পৰা ইয়াতে ষ্টাৰ্ট হৈছে দেখিছেনে ইয়াতে ছত্তীশগড়ৰ যিটো চিহাৱা হিলছৰ পৰা ষ্টাৰ্ট হৈছে আৰু এইফালে উৰিষ্যাদি গৈ পিনি এইফালে বে অফ বেংগল নহয় জানো এইখন বে অফ বেংগলত আহি পৰিছেহি ঠিক আছে সেইটোলোকে বুজি পাইছে আৰু এইডোখৰত ট্ৰিবিউটৰীবিলাকৰ কথা কৈ দিলোঁ আৰু এইডোখৰতে দণ্ডকাৰণ্য প্লেটতো আছে গতিকে সেইটোৱে আৰু মই ভাবোঁ মহানদী ৰিভাৰৰ ওপৰত যিখিনি বুজিবলগীয়া আছিলে মই ভাবোঁ আজি আপোনালোকৰ শেষ হৈ গৈছে এইখন চক এইখন মহানদী ৰিভাৰ মই যেনেকৈ ধৰণে আঁকি দিছোঁ তেনেকৈ ইয়াতে দেখা আছে ইয়াতে শিৱনাথ ইয়াতে হাজদেও আছে মাণ্ড আছে তাৰপিছত এইডোখৰতে ইব আছে হয়নে তো এইডোখৰতে তেল আছে অংক আছে আৰু এইফালে জংক আছে তাৰ পাছতে এইফালেদি এনেকৈ ধৰণে এখন ৰিভাৰ ফাটি গৈছে সেইখন হৈছে দেৱী মই গোটেইখিনি কথা ইয়াতে আলোচনা কৰি দিলোঁ আৰু মহানদী ৰিভাৰৰ আটাইতকৈ লাৰ্জেষ্ট যিখন ট্ৰিবিউটৰী হয় সেইখন হৈছে শিৱনাথ গতিকে মই ভাবোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু আজিৰ পৰা মহানদী ৰিভাৰৰ ওপৰত যি কুৱেশ্যন আহক আপোনালোকে মই ভাবোঁ কৰিব পাৰিব আৰু গোটেইখিনি আপোনালোকৰ ইজি যেন লগা হৈছে গতিকে যদি বিচাৰে অহাকালিলৈ আমি গোদাবৰী ৰিভাৰৰ ওপৰত লৈ আহিম তাৰপাছত কৃষ্ণা লৈ আহিম তাৰ কাবেৰী লৈ আহিম তাৰপাছতে আমি গংগা ৰিভাৰলৈ যাম তাৰপিছত ইণ্ডাছ ৰিভাৰ কৰিম আৰু তাৰ পাছত ব্ৰহ্মপুত্ৰ ৰিভাৰ আমাৰ নিজৰ ৰিভাৰখন একেবাৰে শেষত পঢ়িম যিহেতু অসমৰ কথা আমি বহুত পঢ়িব লাগিব ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ডেফিনেটলি হেল্পফুল হৈছে তো থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'